মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাৰ অভিযানত বুজন পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছসহ দুজনক আটক। দেওবাৰে নিশাৰ ভাগত মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাই ভেলগুৰি আৰক্ষীৰ সহযোগত দুটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ দুজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ড্ৰাগছসহ কৰায়ত্ব কৰা লোক দুজন ক্ৰমে দলৈগাঁৱৰ গোলাপ হুছেইন আৰু হাছৰা গাঁৱৰ মফিদুল ইছলাম বুলি জানিব পৰা গৈছে। দুয়োজনৰ পৰা অভিযানকাৰী দলটিয়ে দুটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ উপৰিও AA02AJ 4053 আৰু AS21G 6051 নম্বৰৰ দুখন পালচাৰ বাইক আৰু দুটা মোবাইল ফোন জব্দ কৰে। ইতিমধ্যে কৰায়ত্ব কৰা দুয়োকে লাহৰীঘাট আৰক্ষীয়ে আটক কৰি থানালৈ নি সোধপোছ অব্যাহত ৰাখে। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আমি বজাৰত আছিলোঁ, পিছত গম পালোঁ যে ইয়াত চিআইডি মানুহ আহিছিল, দুজন মানুহক ড্ৰাগছসহ ধৰিছে। পিছত আহি মানুহ দুজন ক'ৰ হয়? এজনৰ ঘৰ হ'ল আপোনাৰ হাছৰ গাঁও আৰু এজনৰ আপোনাৰ 8 বজনৰ সন্ধিয়া 8টা মানত। আৰু কি পোৱা গৈছে তেওঁলোকৰ লগত? তেওঁলোকৰ পৰা কিবা ড্ৰাগছেই পোৱা গৈছে, আপোনাৰ বাকচুটো আছে, আৰু লগত বেলেগ কিবা আছিল নেকি? বাইক দুটা দেখিলে, মোবাইল দুটা আছে, বাইক দুটা আছে আৰু মোবাইল দুটা আছে। এতিয়া ড্ৰাগছৰ বিৰুদ্ধে বহুত প্ৰতিবাদ কৰি আছোঁ, বহুত কষ্ট কৰি আছোঁ। এতিয়া বজাৰ নাইকিয়া হৈ যাব, বহুত ধৰাৰ পিছত কি কৰিলে আপোনালোকে? ধৰাৰ পিছত নামত কমিছোঁ, চাহত আহিছোঁ, তাৰপিছত চাহত আহি আটক কৰি ৰাখিছোঁ। এতিয়া গম পাইছোঁ লাহৰীয়া থানাৰ গাঁৱতো আহি আছে। এইটো লাহৰীঘাট থানা পৰে নে ভেলুগুৰি? ভেলুগুৰি থানা